একেখিনি কামকে কৰিব লাগে। সেই নাস্তা বনোৱা, ভাত বনোৱা, আকৌ কাঁহী বাতি ধোৱা, কাপোৰ ধোৱা, একদম কেতিয়াবা আমনি লাগে নে নালাগে গাইজ ক'বচোন আপোনালোকে। এই মোৰতো কেতিয়াবা একদম ভাবোঁ কেলৈ যে আল্লাই পেটটো দিলে, একদম কিবাকিবি বনাই থাকিব লাগে, খাই থাকিব লাগে, কাঁহী বাতি ধুই থাকিব লাগে। আৰু আমাৰ ল'ৰা ছোৱালীকে হওক, হাজবেণ্ডকে হওক, তেওঁলোককতো ভাল খোৱা বোৱা লাগে। এইটো বনাই দিলে ভাল হ'ব, সেইটো বনাই দিলে ভাল হ'ব। কিন্তু এনেকুৱা আকৌ আপুনি কৰে কি দিনটো, কিনো কাম আছে মাইকী মানুহৰ, তেনেকৈ কয়। কিন্তু এদিন যদি আপুনি নবনায় কিবা এটা, নক'ব সেইদিনাখন আৰু দিনটোতো কিমানবাৰ আমাক চাহ খাবলৈ লাগে, অলপমান দেৰি পিছে চাহ নাখালে নহয়। আমাৰ চাহ খোৱাটো আমাৰ ঘৰত আছে, বহুত চাহ খোৱা হয়। আৰু আল্লাই যদি পেটটো নিদিয়া হ'লে আমাৰ একো কামেই নাথাকিলে হয়, আমি বিজিও থাকিব নালাগিলে হয়, আৰু কিমান ভাল লাগিলে হয় যে আপোনালোকে ভাবেনে নাভাবে কেতিয়াবা ক'বচোন গাইজ। আৰু মোৰো কৈছোঁ বাৰু, কিন্তু কেতিয়াবা কাম নাথাকিলে মোৰ বহুত আমনি লাগে। মইতো দিনটো ইটো কৰোঁ, ঘৰত সৰুকৈ এটা ফেক্টৰী এটা আছে, তাতো লাগি থকা হয়। আমাৰ ঘৰুৱা বিজনেছ সেইটো। তাৰপিছত আজি মই কথাখিনি প্ৰথমতে পাতি ল'লোঁ, তাৰপিছত এতিয়া কৈছোঁ। আজি চব মোৰ মানুহজনে খিচিৰি খাই বহুত ভাল পায়, আৰু সেইটো কাৰণে মই ফুলকবি আৰু কিবাকিবি মিলাম ইয়াত। প্ৰথমতে ফুলকবিখিনি ভাজি লৈছোঁ, ভাজিখিনি দাইল, চানা দাইল, আকৌ মচুৰ দাইল, এইবোৰ চব মিলাই কিনে খিচিৰি অকণমান বনাই দিছোঁ। তেওঁ খিচিৰি খাই খুব ভাল পায়। মই বেছি খিচিৰি খাই ভাল নাপাওঁ, কিয় মোক ভাল নালাগে খিচিৰি খাই। কিন্তু চিকেন যদি থাকে, চিকেন দি খিচিৰি বনালে মই তেতিয়া খাওঁ, মোক তেতিয়া ভাল লাগে। আৰু বিৰিয়ানী খায়ো মই ভাল পাওঁ, কিন্তু খিচিৰি খাই মই একদম বেয়া পাওঁ। মোৰ ছোৱালীজনী আৰু মানুহজনে খাই ভাল পায় বুলি আজি বিলাহী, আকৌ চানা দাইল, এইবোৰ কিবাকিবি দি কিনে ধুনীয়াকৈ অকণমান গাই ঘিউ দি দিছোঁ আৰু খিচিৰি বনাই দিছোঁ। আপোনালোকে এদিন এনেকুৱা খিচিৰি বনাই খাব, বহুত ভাল লাগিব। কিন্তু মই বেয়া পাওঁ দেই, মই নাখাওঁ। প্ৰথমতে মই ভালকৈ ভাজি ল'লোঁ চব মিক্স কৰি কিনে, আৰু ৰাতিও অকণমান চিকেন তৰকাৰী আছিলে, তাতো এইখিনি মই খিচিৰিতে ঢালি দিলোঁ। একদম খিচিৰিয়ে বনাইছোঁ আজি মই, পূৰা মিক্স একদম তৰকাৰী, আকৌ ফুলকবি, বিলাহী চব দি। কিন্তু বহুত সোৱাদ হ'ব দেই, একদম খাই কিনে দেখাতে ভাল লাগিছে নাই কওকচোন গাইজ। আৰু মই প্ৰথমতে কেৰাহীত এখনত ভাজি লৈছোঁ, কুকাৰত অকণমান ভাজিব দিগদাৰী পাওঁ, আৰু কুকাৰটো ওখ থাকে বুলি। আৰু মই ভাজি তাৰপিছত কুকাৰত ঢালি দিলোঁ, আৰু এতিয়া 2টা চিটি মাৰিলে মোৰ খিচিৰি ৰেডি হৈ যাব। আৰু তাৰপিছত মই দি দিম। আৰু মইতো ৰোজা আছোঁ গাইজ, আৰু মোৰ ছোৱালীজনী আৰু মোৰ হাজবেণ্ডৰ কাৰণে মই খিচিৰিখিনি বনাইছোঁ। মইতো গধূলি খাব পাম। আৰু মোৰ লোভ নাই লগা দেই, মই খিচিৰি খাই ভাল নাপাওঁ, সেইটো কাৰণে। চব ইমান ধুনীয়া খিচিৰি ৰেডি হৈ গ'ল, আৰু এতিয়া প্লেটত ওলাই কিনে মই তাৰপিছত ঘিউ দি দিছোঁ। বিৰাট টেষ্টি হ'ব গাইজ। বেলেগ এটা ব্লগ লৈ আকৌ আহিম, বাই বাই।